নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে অক্ষয় তৃতীয়া। কালিলৈ অক্ষয় তৃতীয়াৰ দিনা আপুনি আপোনাৰ ঘৰত এই 5টা কামৰ যিকোনো এটা হলেও আপুনি কৰিবৰ বাবে কেতিয়াও নাপাহৰিব। এই 5টা কাম কৰিলে আপোনাৰ ঘৰত ধন টকাৰ অভাৱ অনাটন কেতিয়াও নহব। আই লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰি আপোনাৰ ঘৰত কম দিনৰ ভিতৰতে আপুনি বহু উন্নতি দেখিবলৈ সক্ষম হ'ব পাৰিব। আই লক্ষ্মীৰ আশীষ আপোনাৰ ঘৰৰ সকলো সদস্যৰ ওপৰতে থাকিব যদি আপুনি অক্ষয় তৃতীয়াৰ দিনা ভক্তি মনেৰে পবিত্ৰ হৃদয়েৰে আপুনি এই 5টা কাম কৰিব পাৰে। 5টা কাম কৰিব নোৱাৰিলেও আপুনি এটা হলেও কাম কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ ফলত আপুনি বহু গুণ সুফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। দেৱী লক্ষ্মী সন্তুষ্ট হ'ব। আপুনি অক্ষয় তৃতীয়াৰ দিনা যি কাম কৰিব সেই কামে আপোনাক বাকী বেলেগ দিনত কৰা কামতকৈ অধিক ফল প্ৰদান কৰিব। সেইবাবে আপুনি অক্ষয় তৃতীয়াৰ দিনা এই কামসমূহ কৰিলে সুফল আপুনি বহু গুণে লাভ কৰাটো একেবাৰে নিশ্চিত। সেইবাবে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনি জানি লওক কালিলৈ অক্ষয় তৃতীয়াৰ দিনা আপুনি কি কাম আপোনাৰ ঘৰত কৰাটো খুবেই জৰুৰী। কি কামে আপোনাক বহু গুণ সুফল প্ৰদান কৰিব। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক, আপুনি সুন্দৰভাৱে জানিব পাৰিব। আপুনি ৰাতিপুৱা নহলেও সন্ধিয়াৰ সময়ত হলেও আপুনি কৰিবলৈ চেষ্টা কৰিব এইসমূহ কাম। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানি লওঁ অক্ষয় তৃতীয়া এই পবিত্ৰ দিনটোত আমি কি কাম কৰাটো খুবেই জৰুৰী। তাৰ আগতে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ মা লক্ষ্মীক সন্মান জনাই আপুনি জয় মা লক্ষ্মী বুলি এটা অৱশ্যেই কমেন্ট লিখিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব বুলি আপোনালোকৰ ওপৰত আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে প্ৰিয় দৰ্শক, আপোনালোক সকলোকে অনুৰোধ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ এই চেনেলটোত আমি প্ৰতিদিনে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, যাতে আপোনালোকে এটা নতুন কথা নজনা কথা জানিবলৈ সক্ষম হয়। সেইবাবে আপুনিও এটা জীৱনত নজনা কথা জানিবৰ বাবে সুফল পাবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব অৱশ্যেই কৰি ৰাখিব। তেন্তে বলক বেছি পলম নকৰি আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়া এনেকুৱা এটা দিন যিটো দিনত আই লক্ষ্মীক সন্তুষ্ট কৰিবৰ বাবে অতি শুভ উৎসৱ, অতি শুভ দিন বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। এই দিনটোত আপুনি আই লক্ষ্মীক সন্তুষ্ট কৰি কৃপা দৃষ্টি পাবৰ বাবে কিছুমান ব্যৱস্থা আপুনি গ্ৰহণ কৰিলে আপুনি খুব কম দিনৰ ভিতৰতে সুফল পাবলৈ আৰম্ভ কৰিব। আপোনাৰ হাত কেতিয়াও খালী নহব আৰু আপোনাৰ ধনৰ বেগ কেতিয়াও খালী নহব আৰু আপোনাৰ ঘৰখনত আশীৰ্বাদ ভৰি থাকিব আই লক্ষ্মীৰ কৃপা দৃষ্টিৰ ফলত। অক্ষয় তৃতীয়াৰ দিনা কৰা প্ৰতিটো কামে চিৰন্তন ফল প্ৰদান কৰে। সেয়েহে এই দিনটোত লক্ষ্মী আইক সন্তুষ্ট কৰিবলৈ আপুনি এই কামকেইটা খুবেই জৰুৰী কৰাটো। প্ৰিয় দৰ্শক, এই অক্ষয় তৃতীয়াৰ দিনা দান বৰঙণি আৰু আপুনি কৰা সৎ কৰ্মৰ ফল আপুনি কেতিয়াও নষ্ট নহয়। আপুনি ইয়াৰ ফল উচিত লাভ কৰিব পাৰিব, অৰ্থাৎ সুফল আপুনি পোৱাটো নিশ্চিত। এই অক্ষয় তৃতীয়াৰ দিনা আপুনি কৰা দান বৰঙণি আৰু সৎ কৰ্মৰ ফলত। এই অক্ষয় তৃতীয়া পবিত্ৰ দিনটোত বজাৰ সমাৰ দান বৰঙণি আদি শুভ কাৰ্যৰ দিন বুলি গণ্য কৰা হয়। তাৎপৰ্য আছে শাস্ত্ৰত এই দিনটোত শুভ কাৰ্য কৰাৰ। এই দিনটোত শুভ কাৰ্য কৰিলে বাকী বেলেগ দিনতকৈ আপুনি আচৰিত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। অক্ষয় তৃতীয়াৰ দিনা শুভ সময়ত আপুনি দেৱী লক্ষ্মীক পূজা কৰি সন্তুষ্ট কৰিবলৈ আটাইতকৈ বিশেষ দিন বুলি গণ্য কৰা হৈছে শাস্ত্ৰত।
কেৱল আপুনি এই অক্ষয় তৃতীয়াৰ দিনটোত বজাৰ কৰিলেই নহ'ব, আপুনি দান বৰঙণি কৰিলেও ইয়াৰ ফল আপুনি আচৰিত ধৰণে লাভ কৰিব পাৰিব। শাস্ত্ৰত ইয়াৰ বিশেষ তাৎপৰ্য আছে বুলি গণ্য কৰা হৈছে। সেইবাবেই আপোনাৰ সামৰ্থ্য অনুযায়ী দুখীয়া ব্যক্তিক আপুনি যিকোনো বস্তু দান কৰিব পাৰিলে লক্ষ্মী আই খুবেই সন্তুষ্টিত হৈ আপোনাৰ ওপৰত দুহাতেৰে কৃপা প্ৰদান কৰিব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, শাস্ত্ৰত উল্লেখ আছে যে অক্ষয় তৃতীয়াৰ দিনা আপুনি কৰা সকলো কামৰ ফলত অৰ্থাৎ সৎ কামৰ ফলত আপোনাৰ যি জীৱনত পাপ আছে সেই পাপ ধ্বংস হৈ আৰু আপোনাৰ জীৱনলৈ সকলো প্ৰকাৰে সুখ আৰু শান্তি অহাটো নিশ্চিত। সেইবাবেই সৎ কৰ্ম এই দিনটোত কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ এই পবিত্ৰ দিনটোত আপুনি দেৱী মা লক্ষ্মীৰ লগতে আপুনি ভগৱান শ্ৰীহৰি অৰ্থাৎ ভগৱান বিষ্ণুৰ অৱশ্যেই পূজা কৰিব লাগে। অক্ষয় তৃতীয়াৰ দিনা দেৱীৰ সৈতে আপুনি ভগৱান বিষ্ণুক পূজা কৰিলে আপোনাৰ জীৱনত থকা সমস্ত দুখ কষ্ট অপায় অমংগল অভাৱ অনাটন দূৰ হ'ব অতি কম দিনতে। অকল ইমানেই নহয়, আপুনি তেওঁলোকক এই দিনটোত পূজা কৰিব পাৰিলে বিবাহিত জীৱনলৈও সুখ আৰু শান্তি আহিব। আশীৰ্বাদ প্ৰদান কৰিব আই লক্ষ্মীয়ে। যিখন ঘৰত অক্ষয় তৃতীয়াৰ দিনা মা লক্ষ্মী আৰু ভগৱান বিষ্ণুক পূজা কৰিব সেইখন ঘৰত মা লক্ষ্মীৰ কৃপাত কেতিয়াও ধন টকা অভাৱ অনাটনৰ সন্মুখীন হ'বলগীয়া নহয়। সেইখন ঘৰত ধন টকা সা সম্পত্তি সমৃদ্ধিৰে ভৰি থাকে। ইয়াৰ লগতে আপুনি এই দিনটোত ভগৱান শ্ৰী গণেশকো পূজা কৰাটো উচিত। দিনটোত আপুনি দেৱী লক্ষ্মীৰ লগতে ভগৱান শ্ৰী গণেশ আৰু ভগৱান বিষ্ণুক আপুনি পায়স বা ক্ষীৰ অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত ঘৰত ধন সম্পত্তিৰ বৃদ্ধি পায় বুলি শাস্ত্ৰত কোৱা হৈছে। অক্ষয় তৃতীয়াৰ দিনা আপুনি এই কাম অৱশ্যেই কৰিব। অক্ষয় তৃতীয়াৰ দিনা ইয়াৰ উপৰিও আপুনি পানীৰে ভৰা এটা কলহ যদি দান কৰিব পাৰে ইয়াক অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। কেৱল আপুনি কলহটো দান কৰিলেই নহ'ব, তাত আপুনি পানী ভৰ্তি কৰি অৰ্থাৎ ফুল কৰি সেই কলহটো দান কৰিব লাগিব। তেনে কাৰ্য কৰাটো খুবেই শুভ বুলি এই দিনটোত শাস্ত্ৰত গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, আপুনি যেতিয়া কলহটো দান কৰিবলৈ ল'ব প্ৰথমেই আপুনি এটা কলহ লৈ সেই কলহটো ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ল'ব। তাৰ পিছত আপুনি তাত গংগা পানী অলপ দিব আৰু তাত আপুনি পানী অলপ মিহলাই ফুল কৰি তাৰ পিছত আপুনি সেই কলহটো দুখীয়া তৰ্জন মানুহক আপুনি দান কৰি দিব। এনে কৰাৰ দ্বাৰা প্ৰিয় দৰ্শক, আপোনাৰ সকলো গুণৰ দ্বাৰা তীৰ্থযাত্ৰাও পোৱা যায় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। আপুনি তীৰ্থযাত্ৰা নকৰিলেও এই কাম কৰিলে আপুনি তীৰ্থযাত্ৰাৰ সুফল লাভ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত। প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা পৌৰাণিক কাহিনী অনুসৰি ব্ৰহ্মাদেৱৰ পুত্ৰ অক্ষয় কুমাৰৰ জন্ম হৈছিল। বহাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত অক্ষয় কুমাৰৰ জন্ম হোৱাৰ বাবে এই দিনটোক অক্ষয় তৃতীয়া বুলি কোৱা হয়। এই দিনটোত আপোনাৰ পূৰ্বপুৰুষৰ পিণ্ড আগবঢ়োৱাটো অতি ফলদায়ক বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। ইয়াৰ ফলত পূৰ্বপুৰুষ সন্তুষ্ট হ'ব আৰু আপুনি আন দিনতকৈ কৰাতকৈ এই দিনটোত কৰিলে আচৰিত ধৰণে আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ ওপৰত সন্তুষ্ট হ'ব পূৰ্বপুৰুষ আৰু আপুনি পূৰ্বপুৰুষৰ আশীৰ্বাদৰ ফলত আপুনি গোটেই জীৱন আপুনি চিৰকাল সুখী হৈ আপুনি থাকিবলৈ সক্ষম হ'ব পাৰিব। আপোনাক পূৰ্বপুৰুষে দুহাত মেলি আশীৰ্বাদ প্ৰদান কৰিব। প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা আপুনি পৰাপক্ষত এইসমূহ বস্তু দান কৰক। আপোনাৰ ঘৰত দীৰ্ঘদিন ধৰি আৰ্থিক সংকট যদি হৈ আছে তেন্তে আপুনি এই অক্ষয় তৃতীয়াৰ দিনা এইসমূহ বস্তু অৱশ্যেই দান কৰিব লাগে। ইয়াৰ ভিতৰত হৈছে প্ৰিয় দৰ্শক পানীৰ কলহ। আমি যিহেতু প্ৰথমতেই ক'লো পানীৰ কলহ বিষয়ে, আপুনি পানীৰ কলহ দান কৰিব পাৰে। তাৰ পিছত আৰু আপুনি দান কৰিব পাৰে চেনি চাটি ফেন ইত্যাদি আৰু ফল মূল আপুনি এই দিনটোত দুখীয়া মানুহক দান কৰিব পাৰে। ইয়াৰ ফল আপুনি আচৰিত ধৰণে লাভ কৰিবলৈ সক্ষম হ'ব।
আপুনি এই বস্তুসমূহ দান কৰাৰ ফলস্বৰূপে আপোনাৰ ওপৰত আই লক্ষ্মীৰ প্ৰসন্ন হৈ আপোনাৰ ঘৰত যি আৰ্থিক সমস্যা সংকট অভাৱ অনাটন সেই অভাৱ অনাটনৰ পৰা আপুনি মুক্ত হ'ব কাৰণ দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰলৈ আপোনাৰ সুকৰ্ম দেখি আগমন কৰিবলৈ আৰম্ভ কৰিব। লগতে প্ৰিয় দৰ্শক অক্ষয় তৃতীয়াৰ দিনা আপুনি শ্ৰীযন্ত্ৰ আৰু কুবেৰ যন্ত্ৰক পূজা কৰক। শ্ৰীযন্ত্ৰ আৰু কুবেৰ যন্ত্ৰক পূজা অক্ষয় তৃতীয়াৰ দিনা কৰা হয়। এই অক্ষয় তৃতীয়াৰ দিনা যদি আপুনি এই বাদ্যসমূহ পূজা কৰে তেন্তে আপুনি জীৱনত আচৰিত সুফল লাভ কৰিবলৈ পাব আৰু আপুনি আই লক্ষ্মীৰ মন্ত্ৰ জপ কৰিও এই দিনটোত আই লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। কালিলৈ যিহেতু অক্ষয় তৃতীয়া এই অক্ষয় তৃতীয়াৰ দিনা আপুনি মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব পাৰে। মা লক্ষ্মীৰ মন্ত্ৰ হৈছে প্ৰিয় দৰ্শক ওম শ্ৰী শ্ৰী কমলে কমলায়ে প্ৰসিদ প্ৰসিদ শ্ৰী 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 ওম মহালক্ষ্মীয়ে এইদৰে আপুনি জপ কৰিব পাৰে। লগতে আপুনি লক্ষ্মী দেৱীক পূজা কৰাৰ সময়ত আপুনি পদুম ফুল আৰু ৰঙা গোলাপ আপুনি আগবঢ়াব পাৰে। আপুনি হালুত আগবঢ়াব পাৰে। তাৰ উপৰিও আপুনি মাখনৰ ক্ষীৰ আৰু মিঠাই আগবঢ়াব পাৰে। তেনে ক্ষেত্ৰত দেৱী লক্ষ্মী খুবেই প্ৰসন্ন হ'ব। প্ৰিয় দৰ্শক আপোনাৰ হাতত ধন টকা পইচা সা সম্পত্তি লাভ কৰিবৰ বাবে এই দিনটোত আপুনি আপোনাৰ ঘৰৰ পূজাৰ স্থান পৰিষ্কাৰ কৰি আপুনি লক্ষ্মী দেৱীৰ লগত ভগৱান বিষ্ণুক অৱশ্যেই পূজা ৰীতি নীতিৰে কৰাটো জৰুৰী। আপোনাৰ জীৱনত কেতিয়াও ধনৰ অভাৱ দেখিবলৈ আপুনি নাপাব। প্ৰিয় দৰ্শক আপোনাৰ ভাগ্যত আপুনি সুফল পাবৰ বাবে ভাগ্য বৃদ্ধিৰ বাবে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ লগত সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰিবৰ বাবে এই দিনটোত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আপুনি সতেজ আম পাত বা অশোক পাত বন্ধাটো অত্যন্ত শুভ। আপুনি কেতিয়াও নাপাহৰিব ৰাতিপুৱা পাৰিলে ৰাতিপুৱাই কৰিব আৰু যদি ৰাতিপুৱা নোৱাৰে তেন্তে সন্ধিয়া সময়ত হ'লেও আমৰ সতেজ পাত আৰু আপুনি অশোক গছৰ পাত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত ওলোমাই বান্ধি ৰখাটো অত্যন্ত শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ ধনাত্মক শক্তি আহিব। ঋণাত্মক শক্তি কেতিয়াও ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। প্ৰিয় দৰ্শক কেৱল ইমানেই নহয় অক্ষয় তৃতীয়াৰ দিনা আপুনি গছ পুলি ৰোপণ কৰাৰো অতি শুভ গুণ কঢ়িয়াই আনিব শুভ ফল কঢ়িয়াই আনিব আপোনাৰ ঘৰখনলৈ। শাস্ত্ৰৰ মতে যিসকলে এই দিনটোত পৰিৱেশ ৰক্ষাৰ শপত গ্ৰহণ কৰি আম গছৰ পুলি বা আমলখিৰ পুলি বেলগছ জামুক নিম ইত্যাদি আৰু ফল মূলৰ গছ ৰোপণ কৰে তেন্তে ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ সুফল আহিব। আপুনি যি গছ পুলি ৰোপণ কৰে সেই গছ পুলি ৰোপণ যদি আপুনি বেলেগ দিনত কৰাতকৈ এই দিনটোত কৰিব পাৰে তেতিয়া আপুনি আৰু দুগুণ সুফল পাবলৈ সক্ষম হ'ব পাৰিব। কাৰণ অক্ষয় তৃতীয়াৰ দিনটো এনে কাৰ্য কৰাৰ বাবে অতি শুভ দিন বুলি গণ্য কৰা হৈছে শাস্ত্ৰত। যিসকল ব্যক্তিয়ে এই অক্ষয় তৃতীয়াৰ দিনা গছ পুলি আনি নিজৰ বাৰীত ৰোপণ কৰিব সেইসকল ব্যক্তিৰ ঘৰত সকলো প্ৰকাৰে ধন সম্পত্তি সুখ শান্তিৰে ভৰি থাকিব। সৌভাগ্যশালী হৈ উঠিব সেইখন ঘৰ। লগতে ইমানেই নহয় প্ৰিয় দৰ্শক যিখন ঘৰত গছ পুলি এই দিনটোত ৰোপণ কৰিব সেইখন ঘৰৰ প্ৰতিজন সদস্যৰে প্ৰগতিৰ পদত আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব। কোনো বাধা বিঘিনি অপায় অমংগল নোহোৱাকৈ তেওঁলোক জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব। অসীম গুণৰ অধিকাৰী আপুনি হ'বলৈ সক্ষম হ'ব পাৰিব। সেইবাবেই আপুনি অক্ষয় তৃতীয়াৰ কালিলৈ দিনটোত এটা হ'লেও আপুনি গছপুলি ৰোপণ অৱশ্যেই কৰাটো জৰুৰী। আপুনি কেতিয়াও নাপাহৰিব এই কাম কৰিবৰ বাবে। লগতে প্ৰিয় দৰ্শক সেই ব্যক্তিজনৰ জীৱনত থকা দুখ কষ্টৰ পৰাও মুক্ত পাব পাৰি। যি ব্যক্তিয়ে এই দিনটোত এইসমূহ কাম কৰিব ভক্তি মনেৰে দান বৰঙণি আগবঢ়াব সেইসকল ব্যক্তিয়ে পুণ্য লাভ কৰাটো নিশ্চিত। গতিকে এইসমূহ কাম আপুনি কালিলৈ অক্ষয় তৃতীয়াৰ দিনা
অৱশ্যেই কৰিব। যদি আপুনি ভক্তি মনেৰে শ্ৰদ্ধাৰে কৰিব পাৰে তেতিয়া সুফল আপুনি অৱশ্যেই লাভ কৰিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল প্ৰিয় দৰ্শক। আপুনি অৱশ্যেই ভিডিঅ'টোৰ পৰা অক্ষয় তৃতীয়াৰ দিনটোত কি কাম কৰিব লাগে, কি বস্তু দান কৰিব লাগে, কি গছ পুলি ৰোপণ কৰিব লাগে আপুনি নিশ্চয় জানিব পাৰিলে। যদি প্ৰিয় দৰ্শক ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইখিনি কাম অক্ষয় তৃতীয়াৰ দিনা কৰিব পাৰে। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো।